কুলচিনৰ ওপৰত নদীবান্ধ নিৰ্মাণক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠন। শেহতীয়াকৈ 55 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ ডিপিআৰ অসম চৰকাৰৰ শক্তি উৎপাদন নিগম লিমিটেডক হস্তান্তৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে 6 গাঁৱৰ ৰাইজ। কোনোপধ্যেই কুলচিনৰ ওপৰত নদীবান্ধ মানি লোৱা নহয় বুলি হুংকাৰ দল সংগঠনৰ। বকো 6 গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছে জলবিদ্যুৎ প্ৰকল্প স্থাপন নহয় বুলি কৰা মন্তব্যই আশ্বস্ত কৰিব পৰা নাই 6 গাঁওবাসীক। সহস্ৰাধিক পুৰুষ মহিলাৰ উপস্থিতিত এই সন্দৰ্ভত বুধবাৰে উকিয়ামত আয়োজন কৰা হয় এক সজাগতা সভা। প্ৰকল্পটোৱে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আনিব বুলিও শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। অসমৰ মুখ্যমন্ত্ৰী কয় এটা ভাবে আন কৰে বেলেগ। গতিকে মুখ্যমন্ত্ৰী ইতিমধ্যে সকলোতে এই কথাটো প্ৰমাণিত হৈছে। বাস্তৱ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কথাৰ কোনো মূল্য যে নাই, কথা দি কথা ৰাখিব নোৱাৰা মানুহজনৰ নামে অসমৰ 1 নম্বৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে তেওঁৰ এজেণ্ট ৰূপী ৰাজু মেছ যোৱাকালি ইয়ালৈ আহিছিল, কালি ইয়ালৈ আহিছিল, আহি কৈছে যে ইয়াত বান্ধ ৰাইজে যদি নিবিচাৰে নবনাই। তেনেহ'লে আমি প্ৰশ্ন কৰিছোঁ যে যি ব্ৰহ্মপুত্ৰ বোৰ্ডে তদন্ত ৰিপৰ্ট বনাই খৰচ মাৰি ডিপিআৰ বনাই APGCLক দিলে কিয় কাম কাজ কৰাৰ বাবে? এইটো সম্পূৰ্ণভাৱে আমি বিশ্বাস কৰিব নোৱাৰোঁ, বিশ্বাসযোগ্য নহয়, কাৰণ তেওঁ ৰুলিং পাৰ্টিৰ বিধায়ক এজন। গতিকে ৰাজু মেছ যিহেতু আপোনাৰ ৰুলিং পাৰ্টিৰ বিধায়ক, গতিকে তেখেতৰ কোনো বিশ্বাসযোগ্যতা নাই।